Hello friends, সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। NCT আজিলৈ সুপ্ৰিম কোৰ্টৰ যেটো ভাৰ্ডিক আছিলে এটো কিয় নিজৰ ৱেবছাইটত আপলোড কৰা নাই। এই ফালৰ পৰা চালে আমি এটোই গম পাওঁ যে নিউজৰ ডিএলএড কৰা সকলৰ কাৰণে কিছু পজিটিভিটি আছে। ইহঁতে নিজে গম পাইছে এই ফুলটো ইহঁতৰে আছিল, এই কাৰণে আজিলৈ কোনো একচন লোৱা নাই। যেতিয়া আপোনাৰ সুপ্ৰিম কোৰ্টত বিএডৰ ওপৰত কেছ হৈছিল তেতিয়া বিএডক লৈ এনচিটিয়ে এই এসপ্তাহৰ ভিতৰতে সকলো ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰিছিল যে 1 to 5 লৈ বিএড প্ৰযোজ্য নহয় বুলি। এই ফালৰ পৰা চালে এনচিটিয়ে কোনো আজিলৈ কোনো একচন লোৱা নাই। আপুনি চাওক, এই প্ৰথমে যেতিয়া বিহাৰত হৈছিল নিউজ ডিএলএড প্ৰাথমিক লেভেলৰ কাৰণে প্ৰযোজ্য বুলি, কিন্তু যেতিয়া সুপ্ৰিম কোৰ্টলৈ কেছটো গ'ল তেতিয়া সুপ্ৰিম কোৰ্টে নাকচ কৰি দিলে। কিন্তু নাকচ কৰা সত্ত্বেও আজিলৈ এনচিটিয়ে কোনো একচন লোৱা নাই। আপোনালোকে নিশ্চিন্ত মনে থাকক, আপোনালোকৰ ডিএলএড যেটো ডিগ্ৰী এটো ভ্যালিড হ'ব। এই জানুৱাৰী মাহতে ভ্যালিড হোৱাৰ সম্ভাৱনা আছে, কিয়নো এতিয়া পুনৰ সুপ্ৰিম কোৰ্টত কেছ ধৰিছে নিউজ কেণ্ডিডেট সকলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি এনেকুৱা ভিডিঅ' সদায় পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনটো অন কৰিব যাতে নতুন ভিডিঅ'বোৰ পায়। আজিলৈ ইমানেই, ধন্যবাদ।